সোণতলীত এ&ডি মথাউৰিৰ ওপৰত পিডব্লিউডিৰ নিৰ্মীয়মান পকীকৰণ কামৰ নাজল নথল অৱস্থা। নিম্নমানৰ কামৰ বাবে নিৰ্মীয়মান অৱস্থাতে জহি খহি যোৱাৰ অভিযোগ ৰাইজৰ। কামৰূপ জিলাৰ সোণতলীৰ খেলুখুটি মথাউৰি চাৰিআলিৰ পৰা ৰাংগাপানীলৈ 5 কিলোমিটাৰ পকীকৰণ কামৰ 8,81,68,000 টকা কামৰ নিবিদা লাভ কৰে ঠিকাদাৰ পৰেশ কলিতাই। উক্ত পৰ্যায়ৰ কামত আৰম্ভণিৰে পৰাই অতি নিম্নমানৰ হোৱা হেতুকে কাম চলি থকা অৱস্থাতে জহি খহি নাজল নাথল অৱস্থা হোৱাত স্থানীয় ৰাইজে ক্ষোভিত হৈ পৰিছে। ৰাইজৰ অভিযোগ মতে কামৰ আৰম্ভণিৰ পৰাই নিম্নমানৰ সামগ্ৰীৰে কাম কৰি বৃহৎ অংকৰ ধন আত্মসাৎ কৰাৰ কুচকাৱাজ চলাই আহিছে নিবিদা লাভ কৰা সংস্থাই। এই সন্দৰ্ভত স্থানীয় ৰাইজে বিভাগীয় অভিযন্তাক বাৰে বাৰে অৱগত কৰিছে যদিও কোনো গুৰুত্ব নিদি নিম্নমানৰ সামগ্ৰীৰে কাম চলাই আহিছে। বিশেষকৈ গাৰ্ডৱাল আৰু নলাৰ কাম অতি নিম্নমানৰ ইটা ব্যৱহাৰ কৰিছে যদিও ৰড ব্যৱহাৰ নকৰা নিৰ্মীয়মান অৱস্থাতে জহি খহি নাজল নাথল অৱস্থা হৈ পৰিছে। শীঘ্ৰে উক্ত পৰ্যায়ৰ কামত বিভাগীয় উচ্চ পদস্থ বিষয়া কৰ্মচাৰীৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচৰাৰ লগতে প্ৰাকলন অনুসৰি কাম কৰাৰ আহ্বান জনাই ৰাইজে। স্থানীয় ৰাইজ হিচাপে সচেতন নাগৰিক হিচাপে এই যে ৰাস্তাৰ যিবিলাক নিৰ্মাণ কাৰ্য চলি আছে এই নিৰ্মাণ কাৰ্যবিলাক অতি নিম্নমানৰ হোৱাৰ বাবে এজাক বৰষুণৰ পিছতে এইবিলাক জহি খহি গৈছে। এইটো এটা গুৰুত্বপূৰ্ণ বান্ধ। একচুৱেলি এইটো হ'ল ব্ৰহ্মপুত্ৰৰ এটা বান্ধ। এই বান্ধ ছিঙি গ'লে যদি কিবা কাৰণত ছিঙি যায় তেতিয়া লাখ লাখ মানুহৰ ক্ষতিগ্ৰস্তৰ সন্মুখীন হ'ব। গতিকে এই গুৰুত্বপূৰ্ণ বান্ধটো যি ঠিকাদাৰে এই কাম লাভ কৰিছে আৰু বিভাগীয় কৰ্তৃপক্ষ যিবিলাক আছে অভিযন্তা আছে তেওঁলোকে আহি কি ধৰণে তেওঁলোকে বস্তুবিলাক নিৰীক্ষণ কৰে পৰ্যবেক্ষণ কৰে নাজানো। আৰু কি হ'ল ৰাইজৰ ইমান আগতে এইবাৰ আমি কমপ্লেইন কৰিছিলোঁ, ৰাইজৰ তৰফৰ পৰা এইবিলাক অভিযোগ উত্থাপন হৈছিলে অতি নিম্নমানৰ কাৰ্যকৰ মাল বস্তু ব্যৱহাৰ কৰা বুলি, কিন্তু কোনো অভিযোগেই কাম নিদিয়ে। গতিকে এতিয়া আমি দেখিছোঁ স্বচক্ষে দেখিছোঁ, আপোনালোকে চাওক এইখিনি বস্তু ইয়াতে ভাঙিছে, ইয়াত ৰড ব্যৱহাৰ কৰা নাই। যি ধৰণৰ 4 ইঞ্চি গাৰ্ডৱাল হ'ব লাগিছিলে হোৱা নাই, মাত্ৰ 2.5 ইঞ্চি 3 ইঞ্চি কৰিছে। আৰু কোনোমতে নতুন মাটিৰ ওপৰত কেৱল তেওঁলোকে জাষ্ট পিচ কৰি থৈ গৈছে। গতিকে এতিয়া এইবিলাক বস্তু আৰু যিবিলাক ড্ৰেইন বনাইছে এই ড্ৰেইনবিলাকো কোনো ধৰণৰ পানী যে যাব, পানী পাৰ হৈ যাব তাৰ কোনো ব্যৱস্থা নাই। অত ওখৰা মকৰা হৈ আছে, ঢালবিলাক যেনেকৈ ৰাখিবলৈ ৰখা নাই, যাৰ কাৰণে পানীৰ স্ৰোত আহি পেলাই এটা ঠাইত নিৰ্দিষ্ট ঠাইত এইবিলাক গৈ কাৰেণ্টবিলাক কি কৰে ভাঙি পেলায়। গতিকে আমি আশা ৰাখিছোঁ যে বিভাগীয় কৰ্তৃপক্ষ এইবিলাক তদন্ত কৰি আৰু যিবিলাক নিৰ্মাণকাৰী সংস্থা ঠিকাদাৰ তেওঁলোকে উপযুক্ত যথোপযুক্ত নিৰ্দেশনা দিব লাগে। আৰু যদি নিম্নমানৰ হয় তেতিয়া কাম বন্ধ কৰিব দিব লাগে। আৰু এই নিম্নমানৰ কাৰ্য কৰা নিৰ্মাণকাৰী সংস্থা ঠিকাদাৰক কেতিয়াও এইবিলাক কাম আৱণ্টন দিব নালাগে। গতিকে আমি চৰকাৰক এইখিনি আহ্বান জনাইছোঁ যে কামবিলাক তেওঁলোকৰ যিটো স্কিম থাকে এজ পাৰ স্কিম কামবিলাক কৰিলে ভাল হয়। আৰু বিভাগীয়ভাৱেও এইবিলাক যাতে তদাৰক কৰে তাৰ কাৰণে আমাৰ অনুৰোধ থাকে। সোণতলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।